1854 চনত ইংৰাজী আৰম্ভ হৈছিল আৰু এতিয়ালৈকে চলি আছে। ইয়াৰ উদ্দেশ্য কি আছিল? ইয়াৰ উদ্দেশ্য মানে বিশেষভাৱে আমি ভাবোঁ যে অতিথি আপ্যায়নে আছিল, যে আমাৰ মৌজাৰ ব্যক্তিসকলক আৰু আমি সুদূৰত অন্ততঃ আজিৰ পৰা 40 বছৰ আগত আমি বহুত মানুহ দেখিছিলোঁ, দক্ষিণ কামৰূপৰ বহুত অতিথি আহিছিল, কিন্তু এতিয়া অলপ কমিছে। কমিলেও আমাৰ বাহিৰা মানুহ এই শুৱালকুছিৰ পৰা এনেকৈ হাজো অঞ্চলত যিটো আছে প্ৰায়ভাগৰে মানুহ আহে। আমি অতিথি নামাতিলে তেওঁলোকে অনুমিতভাৱে আহে আৰু তেওঁলোক আমি এই সুবিধা দিওঁ। কিমান ঘৰ পৰিয়াল ইয়াত জড়িত হৈ আছে? আমাৰ এই গোসাঁই ঘৰটোত কপালেশ্বৰ গোসাঁই ঘৰত প্ৰায় 1200 গিৰি আছে। 1200 গিৰি এক হৈ আছোঁ আমি গোসাঁই ঘৰত। পৰিয়ালত কি দিয়া? পিঠাৰ লগত দিয়া হয়, চাউল দিয়া হয়, মাছ দিয়া হয়, মাছ ৰান্ধি খাবৰ কাৰণে তৰকাৰী দিয়া হয়, নিমখ, তেল, হালধি, মছলা মুঠেই গোটেইখিনি দিয়া হয় আৰু খৈ দিয়া হয়, তামোল পাণ দিয়া হয়, গোটেইখিনি দিয়া হয়। পৰিয়াল এটাক আপ্যায়ন কৰিব লাগিলে অতিথিক গোটেইখিনি আমি দিম। কাৰ্যসূচী দুদিনীয়া, 5 আৰু 6 তাৰিখ। আজি 5 তাৰিখে আমি সিধা দিম। প্ৰায় 6:30, 7টা বজাত আমি নিমন্ত্ৰিতসকলক প্ৰথমতে দিম, তাৰপিছত অনিমন্ত্ৰিতসকলক দিম। তাৰপিছত আমাৰ যাত্ৰা পাৰ্টি আছে, যাত্ৰা পাৰ্টি আৰম্ভ হ'ব 10টা বা 11টাত আৰম্ভ হ'ব। তাৰপিছত সেই পৰ্বটো শেষ হ'ব আজি ৰাতি। অহাকালি আমি 6 মাঘত ভকতসকলক নিমন্ত্ৰণ কৰিম, ভকতসকল আহিব, তেওঁলোকক আমি সিধা দিম। এই এক পৰ্যায়েৰে মাছ একেলগে দিম। তাৰপিছত আমাৰ চিপাঝাৰৰ ওজা আছে, বেশা ওজা, সেই বেশা ওজাৰ দ্বাৰা আমি ওজা পৰিৱেশন কৰিম, ভকতসকলে শুনিব। তাৰপিছত হোম হ'ব, হোমৰ পিছত এই সভাপাতি হ'ব, শান্তি ল'ব। শান্তি লোৱাৰ পিছত এই পৰ্বটো আমি দিনৰ পৰ্বটো শেষ হ'ব আৰু ৰাতি আমাৰ ছোৱালী নাম দুয়োথৰা আছে, এই দুয়োথৰা ছোৱালী নামেৰে আমি নাম প্ৰসংগ কৰিম। ৰাজগড়ে ইয়াত মাছ মাৰিছে। ৰাইজে মাছ মাৰিছে, আমাৰ ৰাজহুৱাভাৱে মাছ মাৰিছোঁ আৰু আমাৰ পৰিয়ালৰ গাঁও মাৰিছে। তেওঁলোকে ডাঙৰ মাছটো দিব লাগিব, সৰু মাছবিলাক তেওঁলোকে লৈ যাব লাগিব। ডাঙৰ মাছটো আমি ইয়াত আহি ভঁৰালত লৈ যাম। যি আমাৰ গোসাঁই ঘৰ আছে, ঈশ্বৰ শ্ৰী শ্ৰী কপালেশ্বৰ গোসাঁই ঘৰ আছে, এটা গোসাঁই ঘৰে এই 12 ঘৰ গিৰি। এই গোসাঁই ঘৰটোতে আমি চব কৰোঁ। আমি লক্ষী পূজা তাত কৰোঁ, গণ কৰোঁ, আমি বেলেগ অনুষ্ঠান নাই ইয়াত। মন্দিৰ এখন ঐতিহ্যমণ্ডিত সংস্কৃতিবান গাঁও আৰু এই গাঁওখনত আমি প্ৰায় 1200 ঘৰ পৰিয়াল একেলগে বসবাস কৰি আছোঁ। আৰু মাঘৰ 5 তাৰিখে আমি প্ৰত্যেক বছৰ এই সবকৰণ উৎসৱ পালন কৰি আহিছোঁ। এতিয়া এটা পুৰণি উৎসৱ, প্ৰায় 200 বছৰ পুৰণি উৎসৱ বুলি ক'ব লাগিব। আৰু আপোনালোকে দেখিছে এই মানে ৰাতিপুৱাৰ ভাগত আমি বামুণীবাসী ৰাইজে সকলোৱে মিলি বিলত মাছ মাৰিছোঁ। কিন্তু এই মাছবিলাক আমি কোনো ঘৰলৈ লৈ নাযাওঁ। যি আমাৰ সবকৰণ উৎসৱ আছে, সবকৰণ উৎসৱৰ ভঁৰালত এই মাছবিলাক আমি জমা কৰিম। আৰু আমাৰ 1200 ঘৰ পৰিয়াল প্ৰত্যেক ঘৰে খৰি, লাও আদি সকলো দি ভঁৰালত জমা কৰিম। আৰু গধূলি সময়ত আমাৰ ওচৰ চুবুৰীয়া যিসকল গাঁও আছে, এই গাঁওবিলাকক আমি নিমন্ত্ৰণ দিওঁ আৰু নিমন্ত্ৰণ দি যিমান বিলাক মানুহ আহে আমি প্ৰত্যেককে সিধা দিওঁ। আৰু এইটো এটা আমাৰ ধৰ্মীয় পৰম্পৰা উৎসৱ চলি আছে আৰু চলি থাকিব। আৰু অসমীয়া মানুহ অতিথি আপ্যায়নৰ এটা মানে সুন্দৰ নিদৰ্শন গোটেই বিশ্বতে দাঙি ধৰি আহিছে। গতিকে আমি বামুণীবাসী ৰাইজেও অতিথি আপ্যায়ন কৰি খুব ভাল পাওঁ। গতিকে আমি গোটেই অসমবাসী ৰাইজকে বামুণীৰ সবকৰণ উৎসৱলৈ নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহি চাওক আৰু সকলোকে আমি এই উৎসৱলৈ নিমন্ত্ৰণ জনাইছোঁ। এই সিধাত খৰি, ৰাউল, চাউল গোটেই থাকিব। এটা খানাৰ কাৰণে যি ব্যৱস্থা সকলো থাকিব। এইটো আমাৰ প্ৰায় 200 বছৰ পুৰণি উৎসৱ চলি